নমস্কাৰ অসমৰ সকলো শিক্ষক শিক্ষয়িত্ৰীলৈ আপোনালোকে জানে যে জিটিপিজিটিত যিসকল কেণ্ডিডেট অলৰেডি সিলেক্ট হৈছিল তেওঁলোকৰ কাৰণে এটা ডেট দিয়া হৈছিল যে তেওঁলোকে যদি এলপি ইউপি স্কুলত এপ্লাই কৰিছিল তো যদি তেওঁলোকৰ নাম আহিছিল বা অহা নাই সেইসকল কেণ্ডিডেটক নোটিছ এটা দিয়া হৈছিল তেওঁলোকে যাতে 19 তাৰিখ আজিলৈকে আজি ৰাতিপুৱা 10টা লৈকে দিয়া হৈছিল সময় সেই সময়ৰ ভিতৰত নিজৰ এপ্লিকেশ্যন উইথড্ৰ কৰিব লাগে। তাৰপিছত বহুতো কেণ্ডিডেট উইথড্ৰ কৰিলে কিছুমানে ভাবিছিল যে আমি উইথড্ৰ নকৰোঁ দুটা এপইণ্টমেণ্ট লাভ কৰিম। তাৰপিছত এইখিনি কথা আমাৰ ডিপাৰ্টমেণ্টে গম পোৱাৰ লগে লগে আজিয়ে এটা নোটিছ দি দিছে 19/10 আপোনালোকে ইয়াতে চাব পাৰিছে যে 19/10/2025 তাৰিখ তো 19/10/25 তাৰিখ আজি আকৌ এটা নোটিছ দি দিছে যে আপোনালোকে চাব পাৰিছে। এই নোটিছখনত ইয়াতে লিখা আছে ডাইৰেক্ট উল্লেখ কৰা আছে এড্ৰেছ নম্বৰ লিখা আছে এলপি ইউপি যিসকল কেণ্ডিডেটে সিলেক্ট হৈছে বা যিসকল কেণ্ডিডেটে বেলেগ কিবা জব কৰি আছে তেওঁলোকে ভলেণ্টিয়াৰি উইথড্ৰ কৰিব লাগিব। এই এড্ৰেছখনত লিখা আছে আপোনালোকে চাব। আৰু এটা কথা আপোনালোকে অলপ বিবেচনা কৰিব যে যিসকল কেণ্ডিডেট চাকৰি পোৱা নাই সেইসকল চাকৰিৰ কাৰণে কিমান চেষ্টা কৰি আছে যে চাকৰি এটা আমাৰ লাগে। তো সেই পৰিপ্ৰেক্ষিতত আপোনালোকে নিজৰ বিবেকেৰে এটা কাম কৰক যাতে সেইসকল কেণ্ডিডেট বা বিদ্যাৰ্থীয়ে এই চাকৰিটো যাতে এটা পায়। অলপৰ কাৰণে ৰৈ আছে, কিছুমানৰ 1 মাৰ্কৰ কাৰণে, কিছুমানৰ 2 মাৰ্কৰ কাৰণে, কিছুমানৰ 3 মাৰ্কৰ কাৰণে। এই পোষ্টখিনি যদি আপোনালোকে দি দিয়ে তেতিয়াহ'লে তেওঁলোকে ইয়াত এলিজিবল হৈ যাব। যদি কোনোবাই 3rd গ্ৰেড বা 4th গ্ৰেডতো চাকৰি পাইছে বা পুলিচত চাকৰি পাইছে বা ফৰেষ্ট গ্ৰেডত চাকৰি পাইছে বা 4th গ্ৰেডত চাকৰি পাইছে সি তাতেই কৰিব। গতিকে এলপি ইউপিৰ পৰা তেওঁলোকৰ নামবিলাক উইথড্ৰ কৰি লওক। আপোনালোকে জানে যে বৰ্তমান চাকৰি এটা পাবলৈ বহুতেই কষ্ট কৰি থাকে। যদি এটা চাকৰি আপোনালোকে 2-3টা চাকৰি লোৱাতকৈ উইথড্ৰ কৰি দিয়ে তেতিয়াহ'লে বহুত ভাল হ'ব। সকলোৰে মংগল কামনাৰ্থে আপোনালোকে নিজৰ এই ছেক্ৰিফাইচখিনি কৰক। কাৰণ আপুনি 2টা এপইণ্টমেণ্ট ল'লেও আপুনি 2টা ঠাইত জব কৰিব নোৱাৰে বা চাকৰি কৰিব নোৱাৰে। গতিকে এড্ৰেছ মতে আপোনালোকে এটা চাকৰি ৰাখি ধৰক 3rd গ্ৰেডতো ৰাখিব, এলপিএমইটো উঠাই দিয়ক যদি এলপিত পাইছে বা ইউপিত পাইছে। বা আপুনি যদি ভাবিছে যে মই জিটিত পাইছোঁ বা প্ৰিজিটিত পাইছোঁ তেতিয়াহ'লে মই আৰু এটা চাকৰি পালে মোৰ কোনো লাভ নহ'ব। গতিকে সেই পোষ্টটো এনেও হোল্ড হৈ যাব। গতিকে আপোনাক হয়তো পিছত আকৌ ভেৰিফিকেশ্যন মাতিব আপুনি কিয় উইথড্ৰ কৰা নাই। গতিকে সেই পৰিস্থিতিবিলাক চাই আপুনি নিজৰ নামটো উইথড্ৰ কৰি দিয়ক। যিসকল কেণ্ডিডেট চাকৰি পোৱা নাই সেইসকলে বুজি পাই আছে যে কিমান কষ্টৰ পঢ়াৰ পিছতো অলপ মাৰ্কৰ কাৰণে ৰৈ গৈ আছে বা অলপ পাৰ্চেণ্টৰ কাৰণে ৰৈ গৈ আছে। যিসকল কেণ্ডিডেটে জিটিপিজিটিত ফেইল কৰিছে সেইসকল কেণ্ডিডেটে অলপ ভালকৈ বুজি পাইছে। নেক্সটত আকৌ জিটিপিজিটি টেট হ'ব, সেইটোত ভালকৈ দিব লাগিব। কিন্তু যদি এলপি ইউমিত তেওঁলোকে অলৰেডি চাকৰি কৰি আছে আকৌ মানে আগতে 2-3বাৰ এপ্লাই কৰাৰ পিছত আমাৰ একেলগে চব ভেৰিফিকেশ্যন হৈ গ'ল। গতিকে যিসকল কেণ্ডিডেটৰ অলৰেডি নাম আহিছে বা নাম অহা নাই কিন্তু আপুনি এটা বেলেগ চাকৰি পাইছে 3rd গ্ৰেড বা 4th গ্ৰেডত, তো সেই নামটো আপোনালোকে উইথড্ৰ কৰক। আজি এই নটিছটো আকৌ পাব্লিছ কৰিছে কাৰণ ডিপাৰ্টমেণ্টে গম পালে যে বহুতো কেণ্ডিডেটৰ ডাবল চিলেকশ্যন হৈ আছে। জিটিপিজিটিত বা পিজিটিত হৈছে বা জিটিত হৈছে বা এমইত হৈছে, কিন্তু এলপিতো সি এলিজিবল হৈ আছে। গতিকে এলপিৰ পৰা নামটো উইথড্ৰ কৰক। যদি এলপিত পাইছে কিন্তু জিটিতো পাইছে তেতিয়াহ'লে এলপিৰ পৰা উইথড্ৰ কৰক। যদি পিজিটিত পাইছে তেতিয়া এমই আৰু এলপিৰ পৰা উইথড্ৰ কৰক, কিন্তু উইথড্ৰ কৰি দিয়ক। কাৰণ এজনৰ সপোন ইয়াতে বাস্তৱ হ'ব। যদি আপোনালোকে উইথড্ৰ কৰে তেতিয়াহ'লে কাটঅফটো আৰু কমি যাব। আমাৰ যিহেতুকে 22 তাৰিখলৈকে সময় দিয়া হৈছে আপোনালোকক। ইয়াতে আপোনালোকে চাব পাৰিছে যে 22 তাৰিখলৈকে সময় দিয়া হৈছে 10 AM 22 তাৰিখ ৰাতিপুৱা মৰ্ণিং 10টা বজালৈকে 10টালৈকে সময় দিয়া হৈছে আপোনালোকক। প্লিজ উইথড্ৰ ইউৰ এপ্লিকেশ্যন। আপোনালোকে যদি এপ্লিকেশ্যনটো পোৱা নাই তেতিয়াহ'লে ইমেইলত গৈ চাৰ্চ কৰিব, তাৰপিছত পাই যাব, তাতে আছে। তো এইখিনি আছিলে ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে। আপোনালোকে উইথড্ৰ কৰক। মই বাৰে কৈ আছোঁ, মই নিজেও এমই স্কুলৰ পৰা উইথড্ৰ কৰিছোঁ অলৰেডি। এইখন চাওক মোৰটো, মই নিজে উইথড্ৰ কৰিছোঁ এমই স্কুলৰ পৰা। হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰিছিলোঁ কিন্তু মই জিটিত পালোঁ। গতিকে মই নিজৰটো উইথড্ৰ কৰিছোঁ। আপোনালোককো আশ্বাস দিছোঁ যাতে আপোনালোকে নিজৰ নামটো উঠাই লয়। তো বেলেগ এজন কেণ্ডিডেটে সেই ডিষ্ট্ৰিক্টত পাই যাব। অলপৰ কাৰণে ৰৈ থাকিলে বেয়াও লাগে। এইখিনি আছে ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে।